নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ। আগৰ ভিডিঅ'বোৰত মই অনুশীলন 1.1ৰ 4 নম্বৰলৈকে সমাধান কৰিছিলোঁ আৰু আজি 5 নম্বৰ অংকটোৰ সমাধান কৰিম। তেনেহ'লে বলক দেৰি নকৰি আৰম্ভ কৰোঁ। 5 নম্বৰটো চোৱা কি দি আছে ইয়াত। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m plus 1 নাইবা 9m plus 8 আৰ্হি। ইয়াৰ বাবেও আমি প্ৰথমে ধৰি ল'ম, ধৰা হ'ল A আৰু B দুটা যোগাত্মক অখণ্ড সংখ্যা যাতে A greater than B, যাতে A বিতকৈ ডাঙৰ হয়। তাৰপিছত কি হ'ব, তাৰপিছত আমি আকৌ ধৰি ল'ম, ধৰা হ'ল B is equal to 3। B কিমান ধৰিলে আমি 3, তে A কিমান ধৰিব লাগিব, A is equal to এতেকে A is equal to 3q plus r। কাৰ অনুসৰি এইটো লৈছোঁ, 0 less than equal to r less than b, বুজিছা। নেক্সট, এতিয়া এৰ পৃথক মানৰ বাবে যেতিয়া এৰ মান বেলেগ বেলেগ হ'ব তেতিয়া কি হ'ব, এৰ পৃথক মানৰ বাবে কি হ'ব, এ পৃথক মান হ'লে a is equal to 3q plus 0, a is equal to 3q plus 1, a is equal to 3q plus 2 হ'ব। এতিয়া যেহেতু আমাক ঘনফলৰ কথা কৈছে, ঘনফলটোহে 9m আৰু 9m plus 1 নাইবা 9m plus 8 হ'ব। গতিকে ইয়াক আমি ঘনফল কৰিব লাগিব। প্ৰথমে 3q plus 0 ঘনফল কৰিম। ঘনফল মানে কিউবৰ, এতিয়া কিউবৰ ফৰ্মুলা লগাব লাগিব। ইয়াত 3q কিউব হ'ব। এতিয়া ইয়াক আমি ভাঙিব পাৰোঁ, 9 into 3q কিউব, এইটো লিখিব পাৰোঁ ন, অবভিয়াছলি পাৰোঁ। ইয়াত লিখিম আমি ইয়াত আকৌ ইয়াত কি লিখিব পাৰোঁ, আমি 9m লিখিব পাৰোঁ। ইয়াত আমি লিখিম m is equal to 3q কিউব, য'ত m এটা কি সংখ্যা, অখণ্ড সংখ্যা। নেক্সট 3q plus 1 কিউব, ইয়াৰ ফৰ্মুলা a plus b কিউবৰ ফৰ্মুলা আছিল a কিউব প্লাছ 3a স্কুৱাৰ b প্লাছ 3ab স্কুৱাৰ প্লাছ b কিউব। এই ফৰ্মুলা মতে কৰিম আমি, প্ৰথমে a কিউব 3q কিউব প্লাছ 3a স্কুৱাৰ মানে 3q স্কুৱাৰ ইনটু b মানে 1, তাৰপিছত 3a থাকিব, তাৰপিছত b স্কুৱাৰ মানে 1 স্কুৱাৰ প্লাছ b কিউব। এতিয়া এইটো মানে আমি লিখিব পাৰোঁ 9m 9 3q কিউব লিখিব পাৰোঁ। তাৰপিছত এইটো আমি লিখিব পাৰোঁ 9 3q স্কুৱাৰ লিখিব পাৰোঁ। তাৰপিছত লিখিব পাৰোঁ 9q বুলি লিখিব পাৰোঁ, আৰু 1ৰ কিউব মানে কি 1। এতিয়া আমি ইয়াৰ পৰা কি কমন ল'ব পাৰোঁ, 9 কমন ল'ম। ইয়াৰ পৰা থাকিব কিমান, 3q কিউব প্লাছ 3q স্কুৱাৰ প্লাছ q, এইটো থাকিব প্লাছ 1। এতিয়া 9m প্লাছ আমি 9m plus 1 লিখিব পাৰোঁ। ইয়াত লিখিম m is equal to 3q কিউব প্লাছ 3q স্কুৱাৰ প্লাছ q, য'ত পিছত আৰু এটা আছিল, আৰু এটা আছে
এইটো আছিলে 3q প্লাছ 2q ফৰ্মুলা অনুসৰি a কিউব প্লাছ 3a স্কোৱাৰ b প্লাছ 3ab স্কোৱাৰ প্লাছ b কিউব 3q কিউব প্লাছ 9 3q স্কোৱাৰ ইনটু 2 এইটো থাকিব প্লাছ এইটো আমি লিখিব পাৰোঁ 9q ইনটু 4 প্লাছ 8 হ'ল এতিয়া আমি লিখিব পাৰোঁ 9 3q কিউব 9 এইটো পূৰণ কৰিম 3 গুণ 6 6q স্কোৱাৰ 4q প্লাছ 8 এইটো থাকিলে এতিয়া 9 কমন ল'ম থাকিল 3q কিউব 6q স্কোৱাৰ প্লাছ 4q প্লাছ 8 এতিয়া আমি 9m লিখি দিম 9m প্লাছ 8 য'ত কি আছিলে m ইজ ইকুৱেল টু 3q কিউব 6q স্কোৱাৰ প্লাছ 4q য'ত কি হ'ব m এটা অখণ্ড সংখ্যা দাঁড়ি এতেকে আমি লাষ্টত লিখিব পাৰোঁ যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, 9m plus 1, নাইবা কি হ'ব পাৰে 9m plus 8 আৰ্হিৰ হ'ব পাৰে